Hello everyone, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। Hello. এয়া মোৰ ভাগিন অন্তি। Hello guys. আজি আমি পিকনিক খাইছো নতুন বছৰৰ কাৰণে ন আদৰণি জনাবলে। আৰু বাইহেতি সবে পিছফালে আছে। হেয়া মই এনেই মানে আমি দুজনীয়ে পথাৰখন ফুৰি আহোচোন কি কিনো আছে মানে চাবলৈ গৈছো। মানে পথাৰখন পাৰ হোৱাৰ পাছত বহুত দূৰলৈকে আছে। কি আছে বাগান চাগান আছে নি মানুহৰ ঘৰ আছে চাব গৈছো। হেয়া দেখিছে না আৰু বহুত জেগায় জেগায় পিকনিক খাইছে। এই মানে বহুত জেগাত পিকনিক খাইছে। আমি আহি পুৰা পথাৰৰ কিনাৰত পাই গলোহি। মানে ইয়াতে পথাৰখন সমাপ্ত হয় নদী আছে দেখিছেনে? আৰু পোৱালিকেইজনী আহি আছে মোৰ পিছে পিছে। মই নেজানো মই যোৱা নাই যে এটিয়ে জানিব এটা ঘৰৰ ওচৰত যে। আৰু এইপিনে দেখিছে পথাৰ আৰু এইপিনে খতম আৰু এইপিনে দেখিছে দলং আছে এইবোৰ। উঠিবলৈ ভয় লাগিছে মোৰ ভাঙি যাব আকৌ তলত পৰিম নাই সেইকাৰণে মই নুঠো। তোমালোকে উঠিবা যদি যোৱা মই ভিডিঅ' কৰি দিম। এয়া দেখিছে না এইটো দুজনী উঠি গৈ আছে। পৰিবা। আৰু এয়া লাষ্টৰ পাৰত দেখিছেনে এইবোৰ ঘৰ মানে এইবোৰ দলং হয় নে কি হয় নেজানো। ইয়াৰ পৰা কিন্তু যাবলৈ বহুত দিগদাৰ হ'ব। কেনেকৈ যাব ইয়াৰ পৰা? যাব নোৱাৰিবই। দলং যে নহয় পাই এখন সঁচাকে নেযাবা নেযাবা পৰিবা। আৰু এইপিনে মানুহৰ ঘৰ আছে আৰু বাগান আছে চাগে এই চাইডে। আৰু এই চাইডে চব পথাৰে পথাৰ গোটেই সোণালীয়ে পথাৰ চবফালে পথাৰে পথাৰ। সেই তাত আমি বহুত দূৰৰ পৰা আহিছোঁ। সেই তাত একদম কিনাৰৰ পৰা এইপিনেও বহুত মাজে মাজে পিকনিক খাই আছে চবে। এতিয়া আমি যাওঁ আৰু আমি তাৰ পৰা ঘূৰি আহিলোঁ। আমাৰ পিকনিক স্পটত পাই গ'লোহি। দেখিছেনে শাক ভাজ পূৰা বনাই আছে আৰু আমি পোৱালিকেইজনী আমি ঘূৰিয়ে ফুৰিছোঁ। মই পিছে একো কৰা নাই ক'ব লাগিব সেইটোৱে মানে মোক কৰিবই দিয়া নাই। আলহী যে মই সেইটো কাৰণে আৰু চবেই কাম কৰি আছে। আৰু ইয়াত গান বজাই থৈছিলে কাৰণে পোৱালিকেইটা দেখিছেনে ইমান নাচি আছে। মই গানটো ইয়াত দিব নোৱাৰোঁ কপিৰাইট লাগি যাব যে সেইকাৰণে নহ'লে দি দিলোঁহেঁতেন। এয়া বাৰ্লিনা বায়ে ক'ৰবাত গৈছে মানে ঘৰলৈ গৈছে কিবা বস্তু আনিবলৈ থাকি গ'ল নেকি সিহঁতৰ। আৰু ইয়াত ডেক চেক লগাই আছে আৰু ইয়াত ত্ৰিপাল পাৰিব চাগে ওপৰত সেইটো কাৰণে সানি আছে। আৰু পোৱালিকেইজনীয়ে ভাত খাবলৈ বহিলেই প্লেট স্লেট লৈ পিনে দেখিছেনে? সেইটো কাৰণে ভাত দি দিছে জল্দি নহ'লে ভোক লাগে যে পোৱালিবোৰৰ সোনকালে। সিহঁতৰ বহুত জল্দি ভোক লাগে ডাঙৰ মানুহতকৈ। এনেও ক'ৰবাত কিবা পাতিলে মানে পোৱালিবোৰকে জল্দি দিয়া হয়। আৰু এয়া দেখিছে পাৰ্টি কৰিবৰ কাৰণে কিবা বেলেগো আয়োজন কৰি থৈছে। আৰু আমাৰ বাই ভগৰ শাহুমা হয় পূৰা নাচি আছে। মানে আমাৰ বায়ে শাহুমা বহুত ফূৰ্তিলা হয় মানে যি ক্ষেত্ৰতো মানে বহুত ফূৰ্তি কৰে সেইকাৰণে। আৰু এইখিনি চিকেন ব্ৰইলাৰ জলকীয়াৰ লগত পূৰা ঝাল বাজি আছিলে। ময়ো খাবলৈ বহি গ'লোঁ। মোৰ ওচৰতে দেখিছেনে পোৱালিকেইটা কেনেদৰে মোবাইল চাইছে। এনেদৰে যদি সিহঁতি কিতাপো পঢ়া হ'লে কিমান ভাল হ'লে নহয় জানো। আৰু এয়া এইপিনেও খাই আছে পূৰা দেখিছেনে আপোনালোকে। আমি পিছে আহোম মানুহ যে আমাৰ ঘৰত এনেও চলেই সাঁজটো সেইবাবে। আৰু ৰাতি হৈ গ'ল আৰু চবেই নাচি বাগি মানে আমি ভাত খোৱাই নাছিলোঁ তেতিয়ালৈকে। আগতেই চবেই নিচা হ'ল অলপ আৰু পূৰা নাচি আছে। আৰু ময়ো পূৰা নাচিলোঁ অলপ ভিডিঅ' কৰিলোঁ। পোৱালিকেইজনী দেখিছেনে কিমান নাচিছে। গানটো দিব পৰা হ'লে আৰু বেছি ভাল লাগিলে হ'লে চাই পিনে কিন্তু এটা দিব নোৱাৰোঁ যে ইউটিউবত সেইকাৰণে। আৰু নাচি নাচি আমি বহুত ভাগৰি গ'লোঁ। তাৰপাছত ইমান ভাত খাবই নোৱাৰিলোঁ ভালকৈ আৰু ঘৰলৈ আহি গ'লোঁ। আৰু আমি সকলোৱে ঘৰলৈ আহি পালোঁহি। আজি বহুত এনজয় কৰিলোঁ। পিকনিক খাই বহুত ভাল লাগিলে। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। তেতিয়ালৈকে ভালদৰে থাকিব। বাই বাই। আপোনালোকক মোৰ নেক্সট ব্লগত লগ পাম।